মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি জিলা প্ৰভাৰীয়ে কাকো টিকট দিবও নোৱাৰে কাটিবও নোৱাৰে টিকট কেন্দ্ৰিক কথা বতৰাৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ নিৰ্দেশ জিলা প্ৰভাৰী টিকটক লৈ যাতে কোনো ব্লেকমেইলিং জাতীয় কথা নহয় তাৰ বাবে নিৰ্বাচনলৈ 7 মাহ থাকোঁতে কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীৰ ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰীও দিব নোৱাৰে দলীয় টিকট দলীয় কামকাজৰ তৎপৰতাই নিৰ্ভৰ কৰিব ২৬ৰ বিধানসভা নিৰ্বাচনৰ টিকট বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ সাংগঠনিক কৰ্মশালাত এই তীক্ষ্ণ বাক্যবান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া ক্ৰমান্বয়ে ব্যস্ততা বাঢ়িছে বাজপেয়ী ভৱনত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ উপস্থিতিত দেওবাৰে অনুষ্ঠিত হৈছে সাংগঠনিক কৰ্মশালা আৰু এই কৰ্মশালা আমাৰ যি নৱযুক্ত বিষয়ববীয়া ভাৰতীয় জনতা পাৰ্টিৰ দায়িত্ব পাইছে যিসকলে নতুনকৈ দায়িত্ব পাইছে জিলা সভাপতি আৰু কেইদিনমানৰ আগত আপোনালোকে দেখিছে জিলা প্ৰভাৰী সহপ্ৰভাৰী আৰু আমাৰ স্পোক্স পাৰ্চনৰ নিযুক্তি প্ৰদান কৰা হৈছে আমি আটাইকে ইয়াত এই কৰ্মশালাত আমন্ত্ৰণ জনোৱা হৈছে আৰু আজিৰ এই বিশেষ কৰ্মশালা আমি আগন্তুক নিৰ্বাচন আৰু আগন্তুক পৰ্যায়ত আমি সংগঠনক কি পৰ্যায়ত আমাৰ দায়িত্ব আমি সকলোৱে পালন কৰিম এই সম্পৰ্কে সবিশেষ আলোচনা কৰা হৈছে ৰাজ্যিক বিজেপিৰ নতুন নেতৃত্বৰে অনুষ্ঠিত এই দিনজোৰা কৰ্মশালাতে চলিছে আগন্তুক নিৰ্বাচন পৰিচালনাৰ প্ৰস্তুতি জিলা সভাপতি প্ৰভাৰী সহপ্ৰভাৰী জিলাৰ সাংগঠনিক তত্ত্বাৱধায়কৰ উপস্থিতিত হৈছে বিশ্লেষণাত্মক আলোচনা কিদৰে আগন্তুক নিৰ্বাচনত প্ৰত্যেকৰে ভূমিকা দায়িত্ব থাকিব তাক লৈ প্ৰস্তুত কৰিছে ৰূপৰেখা সেৱাই সংগঠন আমাৰ এটা নীতি ৰাজনীতিৰ সমান্তৰালভাৱে ৰাইজক কেনেকৈ সেৱা কৰি যাব পাৰোঁ তাৰ এক বিস্তৃত আলোচনা আজি ইয়াত হৈছে মুখ্যমন্ত্ৰী মহোদয়কে আদি কৰি সন্মানীয় সভাপতি ডাঙৰীয়া আমাৰ তত্ত্বাৱধায়ক ৰাজ্যিক তত্ত্বাৱধায়ক ৰাষ্ট্ৰীয় নেতৃত্ব সকলো আছে সকলোৱে আমাক বিভিন্ন দিশৰ বিষয়ে প্ৰণালীবদ্ধ আজি বিশ্লেষণাত্মক আলোচনা আৰু কৰণীয় যিখিনি কাম আমি তাৰ ৰূপৰেখা আজি তৈয়াৰ কৰিছোঁ ২৬ৰ বিধানসভা নিৰ্বাচনত কিদৰে দলৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী কৰিব সেই সম্পৰ্কতো পৰ্যালোচনা কৰিছে কৰ্মশালা ৬৫ লাখ দলৰ প্ৰাথমিক সদস্যই নিৰ্বাচনৰ সময়ছোৱাত কিদৰে নিজৰ দায়িত্ব পালন কৰিব সেই সন্দৰ্ভতো সূক্ষ্মভাৱে আলোচনাত মিলিত হৈছে সকলো জ্যেষ্ঠ কনিষ্ঠ নেতৃত্ব অনাগত দিনত ৰাজ্যিক কমিটিৰ নতুনকৈ দায়িত্ব লাভ কৰা প্ৰতিজন কাৰ্যকৰ্তাই কিদৰে দলীয় কাম কৰিব তাক লৈ ৰাষ্ট্ৰীয় নেতৃত্বই দিছে মাৰ্গদৰ্শন আৰু আমাৰ লক্ষ্য যে আমি জনসাধাৰণৰ মাজত ভাৰতীয় জনতা পাৰ্টিক কেনেকৈ আৰু জনপ্ৰিয় কৰিব পাৰোঁ আমি ৰাইজৰ মাজত গৈ সংগঠনক কেনেকৈ আমি প্ৰসাৰ কৰিব পাৰোঁ যিসমূহ অঞ্চলত সংগঠনক অকণমান দুৰ্বল বুলি যদি আমি অনুভৱ কৰিছোঁ তাক আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ আৰু শক্তিশালী হৈ থকা অৱস্থাত আমাৰ যিসমূহ অঞ্চল শক্তিশালী হৈ আছে সেইসমূহত আমি আৰু সেই শক্তিক দৃঢ় কেনেকৈ কৰিব পাৰোঁ সেয়াৰে এটা পৰিকল্পনা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই ৰাজ্যিক সাংগঠনিক কৰ্মশালাত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং ছত্তীশগড়ৰ সাংগঠনিক সম্পাদক অজয় জাম্বল উত্তৰ পূবৰ প্ৰভাৰী সন্দীপ পাত্ৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত থাকে ব্যুৰো ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ